everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube channel স্বাগতম জনাইছো। সো গাইস আপোনালোক কেনেকুৱা আছে ভালে আছে নে মই বৰ ভালে আছে আপোনালোক দৰালে কোৱা। সো গাইস গৰম দিনত মানে দুটা হেয়াৰ প্ৰবলেম কমন থাকে। এটা হৈছে হেয়াৰ ৰাফ আৰু এটা হৈছে হেয়াৰ ফল। তো হেয়াৰ ফলৰ কাৰণে আমি বহুত কিছুমান লগাও কিন্তু হেয়াৰ ৰাফৰ কাৰণে আমি সিধা এটাই চিনি পাওঁ পাৰ্লাৰ। তাত গৈ প্লাই হেয়াৰ স্পা কৰাটো কিন্তু হেয়াৰ স্পা কৰিবলৈ যদি কিমান কেমিকেল বস্তু আমাৰ চুলি লগোৱা হওঁতে ভালৰ জেগা উল্টা আৰু বেয়াহে হ'বলৈ যায়গৈ কাৰণ এইটো লগা দুদিনৰ কাৰণে ধুনীয়া সিল্কি হৈ থাকে বাট কেইদিনমান যোৱাৰ পিছত আকৌ ৰাফ সো তাৰ কাৰণে মই ভাবিলো যে মই পাৰ্লাৰত নোযোৱাকে মই ঘৰতে থাকি এটা হেয়াৰ স্পা ট্ৰিটমেণ্ট লওঁ এট হোম ঘৰত থাকি এটা হেয়াৰ স্পা ট্ৰিটমেণ্ট লওঁ যাতে মোৰ চুলিখিনি মানে কেমিকেল ফ্ৰীও থাকক এণ্ড চুলিখিনি ভালো থাকক আৰু চুলিখিনি চিল্কিও থাকক আৰু চুলিখিনি ভালো থাকক ন সেইটো কাৰণে ভাবিলো যে আজি এইটো মই ভিডিঅ' মই হেয়াৰ স্পা ওপৰত বনাওঁ হেয়াৰ কেয়াৰৰ ওপৰত বনাওঁ তাৰ কাৰণে বৰ বেছি একো নালাগে ফাৰ্ষ্ট আমাক লাগিব যিকোনো হেয়াৰ অইল মই মামা আৰ্থৰ ইউজ কৰোঁ কাৰণে হেয়াৰ অইল দেন ছেকেণ্ড লাগিব মোক শ্যাম্পু তাৰ পিছত লাগিব কণ্ডিচনাৰ এণ্ড লাষ্ট যিটো আমাৰ হেয়াৰ স্পা ক্ৰীম থাকে সেইটো মই হোম মেড হয় সেইটো কোনো ধৰণৰ বজাৰৰ পৰা কিনি অনা নহয় আৰু এই ভালে দেখিছেনে এয়া এইটো মই ঘৰতে বনোৱা হোম মেড হেয়াৰ স্পা ক্ৰীম হয় যিটো আপোনাৰ চুলিখিনি ইমান ধুনীয়া কৰিব ইমান ভাল কৰি দিব যিটো কেমিকেল ফ্ৰী হয় এইটো আৰু যি বস্তু আছে চব ঘৰুৱা বস্তু দিয়ে মই এইটো বনাইছো আপোনালোকৰ ঘৰত থকা বস্তু দিয়ে হেয়াৰ স্পা ক্ৰীম বনাব পাৰিব বহুতে ভাল আছে সো গাইজ বলক মই হেয়াৰ স্পা কৰিবলৈ ষ্টাৰ্ট কৰি দিওঁ আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই থাকিব মই কেনেকৈ কৰিছো আপোনালোকেও জানে হেয়াৰ স্পা কেনেকৈ কৰিবলৈ বাট মই কি টাইপত কৰোঁ সেইটো আজি আপোনালোকক মই দেখাবলৈ ষ্টাৰ্ট কৰি দিওঁ তো বলক উইদাউট ৱেষ্টিং টাইম মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত এটাই ৰিকুৱেষ্ট কৰিম প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো দবাই দিব যাতে মোৰ নতুন ভিডিঅ' আপোনালোকে আগতে পাই যায় তো বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ সো ফাৰ্ষ্ট আমি চুলিখিনি দুটা পাৰ্টছ কৰি লৈছোঁ এনেকৈ কৰিলোঁ দেন আমি ফাৰ্ষ্ট কৰিম অইলিং আমি কমচে কম 5 মিনিটমান এনেকৈ কৰিব লাগে আমি স্কেল্পতো লগাব লাগিব আৰু লেন্থতো লগাব লাগিব এনেকুৱা নহয় যে আমাৰ চুলিখিনি স্কেল্পে ঠিক কৰি ৰাখিম আৰু লেন্থ ভাল নাৰাখিম সেনেকুৱা ভাল নহয় সো এনেকৈ গোটেই চুলিত আমি লগাই দিওঁ সো এয়া একদম গোটেই চুলিত ইমান ধুনীয়াকৈ লগাই দিব আমাৰ মেইন চুলিখিনি কি হয় জানে আমি আজিকালি মানে ছোৱালীবোৰে মই নকওঁ অকল ছোৱালীবোৰ ল'ৰাবোৰো চুলিবোৰ মানে বেয়া হ'বলৈ ধৰিছে এণ্ড চুলিখিনি মানে বহুত মানে হেয়াৰ ফল হ'বলৈ ধৰিছে কিন্তু আগত নহৈছিলে দেই আগৰ মানুহে কি হয় জানে যিটো হোম মেড কোকোনাট অইল থাকে যিটো ঘৰতে বনোৱা সেইটো ইউজ কৰিছিলে এণ্ড বেচিকলি মানে কি হয় জানেনে আমি অইলিং কৰিছিলোঁ মই স্কুল যাওঁতে কি হৈছিলে জানে মোৰ চুলিখিনি ইমান ধুনীয়া ঘন আছিলে ভাল আছিল এতিয়া চুলিৰ অৱস্থা বেছি বেয়া হৈ গ'ল বিকজ অফ আমি হেয়াৰ অইল নকৰোঁ আমি স্কুল যাওঁতে আগতে কি মায়ে একদম পুৰা চুলিত হেয়াৰ অইল লগাই দিব পুৰা একদম লগোৱাৰ পিছত একদম বেনি গাঁঠি মাৰি দিব এণ্ড দেটছ ইট আৰু তাৰপিছত আমি স্কুল যাওঁগৈ আৰু তেলে মূৰত কিন্তু এতিয়া আমাৰ ষ্টাইলে খাই মাৰিছে জানেনে আমাৰ ষ্টাইলেই মানে বেছি বৰবাদ কৰি দিলে সেইকাৰণে আমি হেয়াৰ অইল নলগাওঁ কিন্তু আমি হেয়াৰ অইল লগাই থাকিব লাগে ষ্টাইলে খতম কৰি দিওঁ আমাৰ চুলি চ' মানে হেয়াৰ অইলটো লগাব লাগে আৰু এনেকৈ ধুনীয়াকৈ 5 মিনিটমান এনেকৈ মাছাজ কৰিব লাগে আৰু এই নখেদি নকৰিব এই টিপটো দি কৰিব এই বস্তু দি কৰিব তেতিয়া মানে কি আমাৰ ব্লাড চাৰ্কুলেট হয় যদি আমি তেল এনেকৈ যে মাছাজ কৰোঁ ন ব্লাড চাৰ্কুলেশ্যনত যায় আৰু ভাল হৈ যায় মানে বেটি দিকা হৈছে এল যা খেল তেলৰ বটলো দিলোঁ তাৰপিছতে কাৰণ মই তেল আৰু বেছি নলগাওঁ বেছি থুপি লগালেও ভাল নহয় বিকজ মই কালি তেল লগাই পেলাই মূৰটো শ্বেম্পু কৰি লৈছোঁ ধুনীয়াকৈ চ' হৈ গ'ল মোৰ তেল লগোৱা ধুনীয়াকৈ এতিয়া ছেকেণ্ড যিটো আছে সেইটো মই আপোনালোকক ধৰক ছেকেণ্ড মই এতিয়া কি কৰিম সেইটো দেখাম মই আপোনালোকক চ' মোৰ ছেকেণ্ড ষ্টেপ হৈছে ষ্টিম দিয়া ষ্টিম দিবলৈ মানে কেলৈ ইমান প্ৰয়োজন যেতিয়া আমি চুলিত তেল লগালোঁ নহয় তেতিয়া কি হয় জানেনে আমিতো মাছাজ কৰি দিলোঁ আমাৰতো স্কেল্পত গুচি গ'ল ব্লাড চাৰ্কুলেটটো হৈ গ'ল কিন্তু আমাৰ ইয়াত মানে এইটো নহয়গৈ ন যে গোটেই চুলিত মানে সোমায়ো নাযায় সেইটো কাৰণে আমি হেয়াৰ ষ্টিম ল'ব লাগে
সো আপোনালোকে ভাবিব পাৰে যে মই হেয়াৰ ষ্টিম কি পলিথিন দি লৈছো নেকি আসলতে নহয় মই হেয়াৰ ষ্টিম লম এইটো দি হেয়াৰ ড্ৰায়াৰ দি আপোনালোকে ওচৰত যে হেয়াৰ ষ্টিমাৰ আছে হেয়াৰ ষ্টিমাৰ দিও দিব পাৰে মই মোৰ ওচৰত নাই কাৰণে মই এনেকৈ লৈছো আৰু ছেকেণ্ড যিটো আপুনি যদি দিব বিচাৰে ইয়াৰ দেশী যোগাৰো আছে গৰম পানী কৰি পেলাই এটা টাৱেল ডিপ কৰি ল'ব এণ্ড টাৱেল ডিপ কৰি লোৱাৰ পিছত সেইটো এনেকৈ 5 মিনিট ইয়াৰ দোকানত ৰাখি থৈ দিব বাছ হৈ গ'ল হেয়াৰ ষ্টিম সো মই বেছি এইটো ভাল পাওঁ দেই সো এইটো বেছি টাইম নহয় মাত্ৰ 5 या 4 মিনিট দিলে হৈ যাব কাৰণ এইটো ষ্টিমটো বেছি আহেগৈ ন সেইটো কাৰণে ষ্টিমটো অকণমান এৰি দিব লাগে দুই মিনিট মান দিলেও হৈ যায় দেই মই বেছিহে কৰিছোঁ যিটো গৰম পানী দিয়ে এইটো ষ্টিমটো দিয়ে সেইটো মানে কি আছে 5 মিনিট মান আপুনি দিব লাগিব আৰু ইয়াৰ ষ্টিমটো বহুতে মানে আছে ফ্লিপছৰ হয় এইটো বহুত ভাল হয় এইটো এণ্ড ভেৰি গুড প্ৰডাক্ট এইটো হেয়াৰ ষ্টিম ড্ৰায়াৰটো দিছোঁ আপোনালোকে যিটোৱে ভাল লাগে সেইটো সুবিধা কৰিব দেই মই নকওঁ যে এইটো ড্ৰায়াৰ দিয়ে শুকাওক মই নকওঁ যে ষ্টিমাৰ লওক মই নকওঁ যে গৰম পানী ডিপ কৰি টাৱেল লওক বুলি মই এইটো ভাল পাওঁ কাৰণে এইটো লগাই দিওঁ চব 2 মিনিট পাৰ হৈ গ'ল এতিয়া আৰু নিদিওঁ বেছি কাৰণ এইটো হেয়াৰ ড্ৰায়াৰটো বেছি ষ্টিম থাকে তো সেইকাৰণে নিদিওঁ এণ্ড চুইচ অফ কৰি লৈছোঁ এতিয়া ফাৰ্ষ্ট ষ্টেপ হ'ল শ্বেম্পু আৰু শ্বেম্পু কৰিম ফাৰ্ষ্ট ষ্টেপ কৰোঁ এতিয়া সো মই শ্যাম্পু এণ্ড কণ্ডিচনাৰ এইটো ইউজ কৰোঁ আপোনালোকে এইটো জানে মই মামা আৰ্থৰ বস্তুৱে ইউজ কৰোঁ সো এতিয়া আন্ধাৰ হৈছে এইটো মই ৰাতি কৰিছোঁ জানে দেখিছা আন্ধাৰ হৈ আছে মোৰ অৱস্থা নাই আৰু মই এইটো মানে জ্বলাবই লাগিব সো মই কৰি লৈছোঁ শ্যাম্পু সো মই এতিয়া কৰিম শ্যাম্পু দেখিছে না মোৰ অৱস্থা কি হৈছে এতিয়া কৰিম শ্যাম্পু দুপট্টাটো কাৰণে মোৰ বহুত দিগদাৰ হৈ যায় জানেনে শ্যাম্পুটো ভালকে লগাব লাগে কাৰণ এবাৰে ইউজ কৰোঁ কিছুমানে দুবাৰ ইউজ কৰে ঠিক মই কিন্তু এবাৰে ইউজ কৰোঁ সো হৈ গ'ল মোৰ শ্যাম্পু মই বেছি টাইম শ্যাম্পু মোৰ মূৰত লাগিবলৈ নিদিওঁ দেই বিকজ মই ভাল নাপাওঁ আৰু বহুত বেছি শ্যাম্পু মই নলগাওঁ মানে বেছি টাইম মানে মই শ্যাম্পু ইউজ নকৰোঁ বেছি ইউজ নকৰোঁ এণ্ড দেন তাৰপিছত ইউজ কৰিম এয়াৰ কণ্ডিচনাৰ অনিয়নৰ হয় এইটো তাৰপিছত কণ্ডিচনাৰটো লগোৱাৰ পিছতে হেয়াৰখিনি চিল্কি হৈয়ে যায় বাট মই তথাপিও হেয়াৰ স্পা ক্ৰীমটো ইউজ কৰিম সো হৈ গ'ল এতিয়া মোক দেখা পাইছেনে নাই নাজানো দেই আই ডোন্ট নো দ্যাট হৈ গ'ল হৈ গ'ল মোৰ এতিয়া মই চুলিখিনি মোহাৰিম ধুনীয়াকৈ ডেপ ডেপ কৰি লৈ পেলাই আৰু গোটেই গা তিতি গৈছে উপায় নাই আৰু কি কৰিম আহা বাবা বেটিও মানে আমনি কৰা নিচিনা কৰি আছে উপায় নগৈছে আৰু মোৰ চ' এতিয়া চুলিখিনি অকণমান ডেপ ডেপ কৰি লওঁ পানীটো মানে অকণমান টুকিব লাগে চুলিখিনি দেখিছে ইমান ধুনীয়া শ্বাইন এটা আহি গৈছে এতিয়াই মই হেয়াৰ স্পা ক্ৰীম লগোৱাই নি এতিয়াই মোৰ চুলিখিনি ইমান ধুনীয়া শ্বাইন এটা আহি গৈছে চ' এতিয়া ফ'ৰ্থ ষ্টেপ কৰিবলৈ যাম আমি ফ'ৰ্থ ষ্টেপ কৰিবলৈ যাওঁ এতিয়া হেয়াৰ স্পা ক্ৰীম ইউজ কৰিম এতিয়া যিটো মই ঘৰতে বনাইছোঁ সেইটো আপোনালোকে ইউজ কৰিবলৈ যাম মই এতিয়া চ' এয়া হেয়াৰ স্পা ক্ৰীম এণ্ড দেন সব ঘৰুৱা বস্তুৱে ইউজ আছে ইয়াত কোনো কেমিকেল বেছ নহয় দেই
আৰু অকণমান এই যে অকণ চুলি ল'ব যাতে গোটেইখিনিত লাগি যাওক দেখিছে ইমান সফটলি লাগি গৈছে অকণ চুলি ল'ব যাতে কি আছে গোটেই চুলিখিনিত মানে আহি যাওক আৰু গোটেইখিনি বহুতে হৈ যায় তো 10 to 15 মিনিট ৰাখাৰ পিছত মই তাৰ 5th ষ্টেপ কি কৰিম এটা লাষ্ট ষ্টেপ হয় কি কৰিম সেইটো আপোনালোকক মই দেখাম আৰু তাৰ পিছত চুলিখিনি মই ডাইৰেক্ট দি শুকুৱাই দিম যাতে আপোনালোকে তাৰ ৰিজাল্টটো দেখক বুলি শুকুৱাই দিয়াৰ পিছত চাব ৰিজাল্ট কেনেকুৱা আহিছে দেই তো মই 10 to 15 মিনিট আকৌ লগ পাই আছো আপোনালোকৰ ওচৰত মই 10 to 15 মিনিট ৰাখাৰ পিছত আহি গলো চুলিখিনি ধুনীয়াকৈ ধুই মিলি 10 to 15 মিনিট ৰাখিছো তাকে বেছি ৰাখা নাই আৰু মই ধোৱাও দেখুৱা নাই কাৰণ মোৰ পিছফালে মানে ৰাতি মই ধুইছো তো সেইটো কাৰণে ভিডিঅ'টো আন্ধাৰ হৈ আছে সো বেটিও ইফালে আমনি কৰি আছে তো সেইকাৰণে মই তাত মানে ভিডিঅ'টো শ্বুট নকৰিলো আপোনালোকে চেম্পু টেম্পু কৰিলো দেখিছে কেনেকুৱা আন্ধাৰ হৈছে আৰু লাইটটো আমাৰ কি জানো আজিহে বেয়া হ'বলৈ পালে আৰু সো এয়া ধুনীয়াকৈ ধুই ললো এতিয়া মই লাষ্ট এণ্ড 5th ষ্টেপ কৰিম মই 5th ষ্টেপ এণ্ড লাষ্ট ষ্টেপ হয়তো হৈছে এইটো হেয়াৰ চিৰামটো নলগালেও হৈ যায় চুলিখিনি এনেও চিল্কি হ'বই এইখিনি ইমানখিনি চিল্কি হৈ গ'ল তথাপি মই প্ৰিফাৰ কৰোঁৱে হেয়াৰ চিৰামৰ মই বেছিও ইউজ নকৰোঁ হেয়াৰ চিৰাম আৰু মই এইটো ষ্ট্ৰিক্সৰ ইউজ কৰিছোঁ দেই আৰু ডাঙৰ বটলটো খতম হৈ গ'ল তো এইটো সৰু বটলটো মই লগাইছোঁ ইমান আমনি কৰে ন ভিডিঅ' শ্বুট কৰোঁতে মানে খঙে উঠি যায় কেতিয়াবা তথাপি কৰি থাকোঁ আপোনালোকৰ কাৰণে মই আপোনালোকৰ কাৰণে ভিডিঅ' শ্বুট কৰোঁ দেই চ' হৈ গ'ল মই লগাই ল'লোঁ ভালকৈ বাবা লাগিব এইটো লাগিব খেলিবা খেলা এতিয়া চুলিখিনিতো এতিয়া মই ৰাতি ধুইছোঁ ন তো শুকুৱাবতো লাগিবই মেইন চ' ড্ৰায়াৰ এগেইন আকৌ ড্ৰায়াৰ ইউজ কৰিছোঁ শুকুৱাবলৈ মই ড্ৰায়াৰ দি চুলি নুশুকাওঁ বেছি কেলৈ জানেনে ড্ৰায়াৰ দি চুলি শুকুৱালে কি হয় চুলি বেয়াহে হয় উল্টা কিন্তু যিটো নেচাৰেল চুলি হিচাপত শুকায় সেইটো বেছি ভাল মই প্ৰিফাৰ সেইটোৱে কৰোঁ দেই এতিয়া মই ৰাতি ভিডিঅ' শ্বুট কৰিছোঁ কাৰণে মই ড্ৰায়াৰ ইউজ কৰিব লগা হৈছে বাট মই আপোনালোকক প্ৰিফাৰ কৰোঁ আপোনালোকে প্লিজ দিনত ইউজ কৰিব আৰু চুলি ৰ'দতে শুকুৱাব দেই এই ড্ৰায়াৰ মানে ইউজ নকৰিব চুলি বহুত বৰবাদী হৈ যায়গৈ মই সঁচা কৈছোঁ মোৰ চুলি মেইন বৰবাদী হোৱা কাৰণ এই চবে যেনেকৈ ষ্ট্ৰেইটনিং আকৌ কাৰ্লাৰ ড্ৰায়াৰ এই চব বস্তু ইউজ কৰি মোৰ চুলি বেছি মই বৰবাদী কৰিছোঁ আৰু চ' মোৰ চুলি শুকাবলৈ বহুত টাইম লাগে কাৰণ কেলৈ নাজানিছোঁ মই চুলি শুকাবলৈ বহুতেই টাইম লাগে তো মই চুলিখিনি পটককৈ শুকুৱাই লৈছোঁ দেই মই শুকুৱাই ল'লোঁ অকণমান চুলি তো তাৰ আগতে আকৌ অকণমান কোন কৰি লৈছোঁ বহুত টাইম লাগে মই আপোনাক কোৱা নাই জানো যে মোৰ বহুত টাইম লাগে মোৰ মানে
ভিডিও দীঘল হৈ যাব মই চুলিখিনি যদি মই আকৌ শুকুৱাবলৈ যাওঁ মানে সো গাইজ মই চুলিখিনি শুকুৱাই লৈছোঁ তাৰপিছত আকৌ মই আপোনালোকক শুকাই যোৱাৰ পিছত মই ৰিজাল্টটো আপোনালোকক দেখাম দেই কাৰণ মই যদি ড্ৰায়াৰ কৰি থাকোঁ নহ'লে বহুত মানে এই যোৱা বেটিও কৰি আছে আমনি টাইপৰ অকণমান মানে ফিট কৰাই লৈছোঁ সো মই কৰি লওঁ শুকুৱাই তাৰপিছত মই দেখাম যে কি ৰিজাল্ট পাইছোঁ চুলিখিনি চিল্কি হৈছে না হোমমেড হেয়াৰ স্পা ক্ৰীমটো লগাই পেলাই তো মই শুকুৱাই লৈছোঁ তাৰপিছত আপোনালোক পাই আছোঁ আপোনালোকৰ গাইজ মই চুলিখিনি শুকুৱাই ল'লোঁ অকণমান টাইম লাগিলে কাৰণ ৰ'দত শুকুৱাটো বেলেগ আৰু ড্ৰায়াৰ শুকুৱাটো বেলেগ আৰু মোৰ চুলিখিনি পটককৈ শুকাবলৈ নিবিচাৰে তথাপি 80% শুকালে 20% ভালকৈ শুকোৱা নাই তো মই চুলিখিনি আঁচুৰি লৈছোঁ দেই আপোনালোকে ভাবিছে চাগে মই কেনেকৈ জল্দি বদলি হৈছোঁ কিন্তু উপায় নাই বেটিৰ কাৰণে মই বেছি মেকআপ কৰিব নোৱাৰা হৈছোঁ এণ্ড ডেটছ ইট দেখিছে মই চুলিখিনি ধুনীয়া একদম শ্বাইন এণ্ড শ্বাইন দেখিছে চুলিখিনি দেখিব পাৰিছে চাগে শ্বাইনিংটো চাওক ইমান ধুনীয়া শ্বাইন চাওক ইমান ধুনীয়া শ্বাইনে চাগে এণ্ড বাউন্সি ইমান ধুনীয়া শ্বাইন হৈ গৈছে এণ্ড চিল্কি হৈ গৈছে চাওক একদম ইমান ধুনীয়া চিল্কি হৈ গ'ল মই উইদাউট বজাৰৰ পৰা লোৱা হেয়াৰ স্পা ক্ৰীম নোলোৱাকৈ মই ঘৰত বনোৱা হেয়াৰ স্পা ক্ৰীমেৰে মোৰ চুলিখিনি ইমান ধুনীয়া স্পা কৰি ল'লোঁ এণ্ড ৰিজাল্ট এমেজিং দেই মই আপোনালোকক কি ক'ম মোবাইলত দেখিছে কাৰণে ভালকৈ চাগে এই হ'বলৈ পৰা নাই এই দেখিছেনে এয়া এণ্ড শ্বাইনটো মানে ধুনীয়া দেই একদম ধুনীয়া শ্বাইন মানে আপোনালোকে নিজে চাগে দেখিব পাৰিছে ইমান ধুনীয়া শ্বাইন হৈ গৈছে এণ্ড চিল্কি স্মুথ মানে আৰু এতিয়া মানে চাব দে মই আচৰিত মই চাওক অকণমানো ঝুট লগা নাই না চিল্কি হৈ গ'লগৈ আৰু শ্বাইনটোতো আছেই ইমান ধুনীয়া মানে চুলিখিনিৰ বাউন্সি হৈ গ'ল ধুনীয়া হৈ গ'ল যদি ৰ'দত শুকুৱাহেঁতেনতো আৰু ভাল হ'লেহেঁতেন বাট এতিয়া মই ৰাতি এইটো মানে লগাইছোঁতো সেইটো কাৰণে প্ৰব্লেম হৈ গ'ল বাট ইটছ অ'কে ন প্ৰব্লেম মোৰ যিটো কামৰ আছিলে দৰকাৰ আছিলে মোৰ চুলিখিনি মই সেইখিনি কৰি ল'লোঁ চ' গাইজ আপোনালোকে এই হেয়াৰ স্পা এট হোম কৰি চাব মই আপোনালোকক মই যিটো হেয়াৰ স্পা ক্ৰীম আছে মই কেনেকৈ বনাইছোঁ সেইটো আপোনালোক টিউটৰিয়েলটো মই আপোনালোকক দিম নেক্সট ভিডিঅ'ত আপোনালোকে চাব আৰু চাই লওঁ সেই বস্তুটো আপোনালোকে হেয়াৰত লগাব লগোৱাৰ পিছত আপোনালোকে ৰিজাল্ট কেনেকুৱা পাইছে মোৰ নিচিনা শ্বাইনিং চিল্কি এণ্ড ধুনীয়া পাইছে নাই মোক কমেণ্ট ছেকশ্যনত ক'ব কিন্তু মই 110% চিয়'ৰ কৈছোঁ আপোনালোকে ৰিজাল্ট পাবই পাব মই যেতিয়া পাইছোঁ আপোনালোকেও পাবই যিটো ঘৰুৱা বস্তু আছে ন ৰিজাল্ট লাহে লাহে দিয়ে কিন্তু বহুত ধুনীয়া দিয়ে আৰু যদি বাহিৰৰ প্ৰডাক্ট যদি আপোনালোকে ইউজ কৰিবলৈ যায় পটককৈ দিব ৰিজাল্ট কিন্তু চুলিখিনি বৰবাদ কৰি দিয়ে সেইটো কাৰণে যিমান পাৰে চুলি হওক মুখত হওক যিমান পাৰে ঘৰুৱা বস্তু ইউজ কৰিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ চুলিও ঠিক থাকে স্কিনো ঠিক থাকে চ' এয়া মই বাৰে প্ৰতি দেখাইছোঁ আপোনালোকক দেই আৰে এয়া চাওক একদম চিল্কি এণ্ড স্মুথ এয়া চাওক চিল্কি এণ্ড স্মুথ হৈ আছে চ' গাইজ ইউজ কৰি চাব ইউজ কৰি চোৱাৰ পিছত মোক কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকে ৰিজাল্ট পাইছে নাই আৰু যদি আপোনালোকক যদি সোনকালে লাগে হেয়াৰ স্পা ক্ৰীমটো মই কেনেকৈ বনাইছোঁ তো প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাই দিব তো আজিলৈ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰি এইটো ভিডিঅ' চাই খুবেই ভাল পালে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই কাৰণ মই ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে যে আপোনালোকক কিবা এটা প্ৰফিট হওক বুলি মই যিয়ে বস্তু ইউজ কৰোঁ যিয়ে বনাওঁ চব মই নিজে আগত ইউজ কৰি চালোঁ তাৰপিছত মই আপোনালোকক দিওঁ চ' গাইজ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু লাইক শ্বেয়াৰ কৰি দিব আপোনালোকৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবৰ বহুতেই দৰকাৰ আছে মোক চ' প্লিজ হেল্প কৰিব ময়ো আপোনালোকক যিমান পাৰোঁ হেয়াৰ স্কিন কেয়াৰ ব্লগ যিমান যি পাৰোঁ চব আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম যিটো মই মানে কৰোঁ মই নিজে পাৰ্চনেল হিচাপত মই কৰোঁ সেইটো আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি দিম তো আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ' আপোনালোকক লগ কৰিম দেই তো আজিলৈ টাটা